ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে গুড মৰ্ণিং বুলি কৈ গোসাঁই ঘৰত সেৱা জনাই দেখিলোঁ যে কিবা বোলে বেয়া হৈছে। কি বেয়া হৈছে বুলি চাওঁতে দেখিলোঁ সিহঁতে কৈছে বোলে ৰস খুলি আছোঁ চাম। তাকে চাই অৱশেষত ৰখি থকা সময়ৰ অন্ত পৰিল। অৱশেষত ৰৈ দেখিলোঁ সেয়া গোটেই প্ৰিমিয়ামত মাটি হৈ গ'ল। তাকে ভাইটিয়ে চাফ কৰি আছে, এইবিলাক চাফ কৰি আছে আৰু চালা মাটি দেখিছেনে? মবিলৰ সলনি ইয়াত ওলাইছে বোকা। চাওকচোন এইবোৰ দেখিলেনে? এইবোৰ বোকা এয়া তেল দি চাফ কৰিবলগীয়া হৈছে। ইহঁতৰ কামৰ মাজতে মই আহি গ'লোঁ কিবা এয়া খাবলৈ। মায়ে দিলে মোক পুৰি আৰু মাংস, খাই ল'লোঁ। মানুহৰ পেটতে এনেকুৱা হৈ থাকে বাপ্পা ঐ। আহিলে ছাৰ? গুড মৰ্ণিং। এয়া আমাৰ বাবাইলাং ককাইদেউ আহি কেনেকৈ কম মোচন দেখাই আছে। মোচনটো কি দিয়ে? ভাইটি আৰু বাবাইলাং মোৰ লগৰ ভলঙে লগ খাই সেয়া কিবা বোলে গাড়ীখন ভাল কৰি আছে। বেচেৰা বাবাইলাঙে লাগি গৈছে কামত। চাওকচোন কোনে পানী মাৰি আছে? কোনে পানী মাৰি আছে বুলি চাওঁতে দেখিলোঁ বেচেৰা পানী মাৰি বেচেৰা ধুই আছে গাড়ীখন। চাওকচোন গাড়ী ধুই হোৱাৰ পাছত তাৰপিছত ক'বলৈ গ'লে গাড়ীখনৰ বস্তুটো ফাইনেলি কি কৰি আছে ভাল কৰি লৈ আহিলে সিহঁতে। এয়া ডিজেল দি বোলে আকৌ চাফ কৰিব লাগিব। চাই থাকোঁ দেচোন কিনো হয়গৈ নে কি কয় ৰাইজ? সেয়া মোৰ লগৰ চাফা কৰি আছে বস্তুটো। মামা ককাইদেউ বাবাইলাং গৈছে আকৌ গধূলি ঘৰত গাড়ীখন লগাব। চাফ কৰা ডিজেল দি চাফ কৰি আছে নেকি? ভাল কথা কৰিব লাগে নে কি কয়? মই ককাইদেউ বাবাইলাঙে আকৌ গাড়ীখন লগাবলৈ নোৱাৰিলে। এই বুলি ভাইটি কৈছে লগাবলৈ, কিনো কি কৰে চাওঁ।
ফাইনেলি ভাইটিয়ে লগাই দিলে গাড়ীখন। তাৰ দ্বাৰা যে কামটো হ'ব সম্ভৱ নহয়। সি মিলাই আছে কিন্তু নোৱাৰিছেগৈ। পাৰিবনে কৰিবলৈ সি? হা এই মাতে দিব পিনে বিচাৰিছে নেই? ফাইনেলি লগাই দিলে ন বস্তুটো যেনেকেই নহওক পাৰিছেগৈ। ফাইনেলি গাড়ীখন ভাল হৈ গ'ল দেই। সি মিলা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। চাই থাকিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব। বাই বাই।